তো বন্ধুসকল সকলোৱে ইউটিউব ব্যৱহাৰ কৰে আৰু সকলোৱে কিবা এটা জানিব হ'লেও ইউটিউব চাই বা কিবা এটা যিকোনো কামত আমি ইউটিউব সদায় ব্যৱহাৰ কৰি থাকোঁ। কিন্তু আজি আপোনালোকক মই ইউটিউবত দুটামান ট্ৰিক দেখাম, দুটা জনাৰ পিছত আপুনি ইউটিউব ব্যৱহাৰ কৰি আৰু ভাল পাব। হয় বন্ধুসকল, সকলোখিনি দেখাই যাওঁ, তো আপোনালোক ভিডিঅ' স্কিপ নকৰি চাই যাওক। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, আপুনি আপোনাৰ মোবাইলত থকা ইউটিউবটো অ'পেন কৰিব। ফাৰ্ষ্টতটো দেখাব গৈছে, এইটো যদি আপোনাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে আৰু যিটো মানে 18 বছৰৰ তলত যদি ল'ৰা ছোৱালী আছে, তো তাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট ছেটিং হয়, যিটো আপুনি কৰি লোৱাৰ পিছত আপোনাৰ ঘৰত যদি ল'ৰা ছোৱালী আছে তেতিয়া আপোনাৰ মানে মোবাইলত কোনো এডৰ কণ্টেণ্ট নাহে। মানে দেখিছে আজিকালি আমাৰ মোবাইলত আপোনাৰ যিকোনো ইউটিউবত হওক বা ফেচবুকত হওক, বিশেষকৈ মই যিটো ইউটিউবত দেখাইছোঁ, মই ইউটিউবৰ বিষয়ে কৈছোঁ যে দেখিব কিছুমান এডৰ কণ্টেণ্ট মানে ছাজেষ্ট কৰি থাকে, যিবিলাক কণ্টেণ্ট সৰু ছোৱালীৰ কাৰণে বনোৱা নহয় আৰু যিবিলাক ল'ৰা ছোৱালীয়ে ধৰক দেখিলে আপোনাৰ অলপ প্ৰভাৱটো বেয়া প্ৰভাৱ পৰে। তাৰ কাৰণে আপুনি কি কৰিব, যেতিয়া আপোনাৰ ছেটিং এটা যিটো কৰি ল'ব, তাৰপিছত আপুনি যদি ল'ৰা ছোৱালীক দিয়ে, তেওঁক মানে কোনো বেয়া বস্তু মোবাইলত নাহে বা এডল্ট কণ্টেণ্টবিলাক আপোনাৰ শ্ব' নকৰে। তাৰ কাৰণে কি কৰিব, আপুনি ইয়াত দেখিব আপোনাৰ ইউ বুলি যিটো লিখা আছে, আপোনাৰ নামৰ যিটো আইকন দেখিছে সোঁহাতে তলত, সেইটো আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত ওপৰত দেখিব ছেটিং যিটো পাইছে, ছেটিংটো আপুনি ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত প্ৰথমত যিটো পাইছে আপোনাৰ জেনেৰেলটো আপুনি ক্লিক কৰিব। তো মই ইয়াতটো অন কৰি ৰাখিছোঁ, মই আপোনাক দেখাইছোঁ। ইয়াত যিটো আপুনি তলফালে দেখিব ৰেষ্ট্ৰিক্টেড মোড বুলি এটা অপশ্যন আছে, সেইটো আপুনি অন কৰি ৰাখিব। যেতিয়া আপুনি অন কৰি ৰাখিব, তাৰপিছত আপোনাৰ মোবাইলত কোনো মানে এডল্ট কণ্টেণ্ট মানে বেয়া ভিডিঅ'বিলাক শ্ব' নকৰে, যাতে সৰু ছোৱালীয়ে যদি চাই মোবাইলটোত কোনো বেয়া ভিডিঅ' নাপাব আৰু মানে কোনো ক্ষতি নকৰে। যিটো আজিকালি দেখে আপোনাৰ বহুত এডল্ট কণ্টেণ্ট আহি আছে, ভিডিঅ'বিলাক আহি থাকে, তাৰ কাৰণে আপুনি যিটো অন কৰি ৰাখিব। তো আপোনাৰ যিবিলাক ল'ৰা ছোৱালী 18 বছৰৰ তলত আছে, তেওঁলোকক যদি দিয়ে, তো তেওঁলোকে যদি ভিডিঅ'টোবিলাক চালেও মানে আপোনাৰ কোনো বেয়া ভিডিঅ' শ্ব' নকৰে আৰু কোনো অসুবিধা নহয়। সেইটো মই ফাৰ্ষ্ট ছেটিং মই দেখাই দিলোঁ, সেইটো কৰি ল'লে আপোনাৰ মানে ভাল হয় আৰু। তাৰপিছত মই দেখাই আছোঁ আপোনালোকক। জেনেৰেলতে আপোনাৰ আৰু এটা ছেটিং আছে, মই দেখাই আছোঁ। ইয়াত এটা অপশ্যন পাব জুম টু ফিল স্ক্ৰীন, এইটো যদি আপুনি অন কৰি ৰাখে, মই দেখাই আছোঁ এতিয়া কি হ'ব। মই দেখাই আছোঁ, ইয়াতে আপুনি যদি এতিয়া ভিডিঅ' চাই, ভিডিঅ' আপুনি যিকোনো ভিডিঅ' হ'ব পাৰে, মই এটা ভিডিঅ' মই প্লে কৰি দেখাই দিছোঁ। তো আপুনি ইয়াত যেতিয়া ভিডিঅ' চাব, ভিডিঅ'টো আপুনি ফুল স্ক্ৰীন কৰাৰ পিছত জুমিং কৰিব পাৰিব। মই দেখাই আছোঁ, ইয়াত মই ফুল স্ক্ৰীন কৰি ল'লোঁ। ফুল স্ক্ৰীন কৰাৰ পিছত আপুনি জুমিং কৰিব পাৰিব। যিকোনো ভিডিঅ'ত আপুনি জুম কৰি চাব পাৰিব, এনেকৈ জুম কৰি কিবা যদি বুজি পোৱা নাই, তো সকলোখিনি আপুনি ইয়াত জুমিং কৰি চাব পাৰিব। এইটো বৰ বঢ়িয়া সুবিধা হয়। তো মই দেখাই আছোঁ নেক্সট। তাৰপিছত আৰু এটা ছেটিং মই দেখাই আছোঁ, আকৌ আপুনি ইউটিউব চুব, আকৌ ছেটিংছত যাব, জেনেৰেলত যাব। তো ইয়াতে আপুনি এটা পাব ডাবল টপ টু স্পীক। এইটো কি বস্তু মই বুজাই দিছোঁ। আপুনি ধৰক কিবা ভিডিঅ' চাই আছে, ভিডিঅ'টো চাই থাকোঁতে আপুনি যেতিয়া স্ক্ৰীনটোত ক্লিক কৰে, ভিডিঅ'টো মানে আপোনাৰ 10 ছেকেণ্ড মানে ফাষ্ট আগত গুচি যায়। আপুনি যদি ইচ্ছা কৰে ইয়াত আপুনি 10 ছেকেণ্ডটো 15 ছেকেণ্ড কৰি ল'ব পাৰে। মন কৰিলে আপুনি 30 ছেকেণ্ড কৰি ল'ব পাৰে, 60 ছেকেণ্ড, 5 ছেকেণ্ড কৰি ল'ব পাৰে। মানে আপুনি যেতিয়া ডাবল ক্লিক কৰিব, ভিডিঅ'টো আপোনাৰ ইচ্ছামতে মানে যাব, বা 5 ছেকেণ্ড যাম বুলি ভাবিলে 5 ছেকেণ্ড কৰিব পাৰে। আৰু যদি ভাবে নাই মই 60 ছেকেণ্ড যাওঁ, তেতিয়া ভিডিঅ'টো মানে আপোনাৰ চাবলৈ সহজ হয়। তো আপুনি এইটো কৰি ল'ব পাৰে। নেক্সট মই দেখাই আছোঁ, আপুনি জেনেৰেলৰ পৰা বাহিৰ আহিব। ইয়াত এটা অপশ্যন পাব ডাটা ছেভিং, এইটো এটা মষ্ট ইম্পৰ্টেণ্ট ছেটিং মই অন কৰা আছে, মই দেখাই দিছোঁ। সেইটো যেতিয়া আপুনি অন কৰি ৰখাৰ পিছত আপুনি যিমান মানে ভিডিঅ' চাওক, আপোনাৰ বহুত কম নেট খাব। আপুনি যদি 1 GB বা 1.5 GB নেট পায়, তো আপুনি এইটো অন কৰি ৰখাৰ পিছত আপোনাৰ ভিডিঅ' চালে আপোনাৰ নেট বহুত কম ইউজ হ'ব আৰু আপুনি 1 GB বা 1.5 GB আপোনাৰ গোটেই দিনটো চলি যাব। নেক্সট মই দেখাই আছোঁ, আপোনাৰ ইয়াত পাব ভিডিঅ' কোৱালিটি পাৰফৰ্মেঞ্চ। মই ইয়াত দেখাই আছোঁ, আপুনি ইয়াত যেতিয়া ডাটা ছেভিঙত ৰাখিব, তেতিয়া আপোনাৰ ল' কোৱালিটি আছে। যদিহে আপুনি নাই বোলে মই ভিডিঅ'বিলাক অলপ হাই কোৱালিটি চাওঁ, তাৰ কাৰণে আপুনি ইয়াত হাই কোৱালিটি কৰি ল'ব পাৰে। যিহেতুকে মোৰ ডাটা ছেভিং লাগি আছে, তো আপোনাৰ এইটো হাই কোৱালিটি নহ'ব, কিন্তু আপুনি যেতিয়া ডাটা ছেভিংটো অফ কৰিব লাগিব, তাৰপিছত আপুনি এইটো হাই কোৱালিটি কৰি পেলাই আপুনি ভিডিঅ' চাব পাৰে। হ'ল আৰু এটা মই ছেটিং দেখাই আছোঁ, যিটো আপোনাৰ একেবাৰে লাষ্টত দেখাই আছোঁ, অটোপে'। অটোপে'টো কি মই বুজাই আছোঁ তোমালোকক। অটোপে'টো যেতিয়া আপুনি অন কৰি ৰাখিব, তেতিয়া আপুনি ধৰক ভিডিঅ' চাই আছে, আপোনাৰ ভিডিঅ'টো শেষ হোৱাৰ লগে লগে
আপোনাৰ যিটো ছাজেষ্টিং ভিডিঅ' থাকে সেইটো অট'মেটিক প্লে হৈ যাব। যদি এইটো অফ কৰি ৰাখে তেতিয়া আপোনাৰ ভিডিঅ'টো মানে অট'মেটিক প্লে নহয়। এইটো ভাল সুবিধা কিহৰ কাৰণে, আপুনি ধৰক কিবা কাৰণে ৰাতি কিবা গান শুনি আছে বা আপুনি গান শুনি শুই গৈছে, তেতিয়া আপুনি এইটো অট'পেটো অফ কৰি ৰাখিলে আপোনাৰ গানটো আদায় হোৱাৰ পিছত অট'মেটিকলি মানে ষ্টপ হৈ যাব, মানে আপোনাৰ ভিডিঅ'টো ষ্টপ হৈ যাব। আৰু যদিহে আপুনি অট'পেটো কৰি ৰাখে তো আপোনাৰ ভিডিঅ'টো মানে এটাৰ পিছত এটা অট'মেটিকলি প্লে হৈ গৈ থাকিব। তো বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিলে তো ভিডিঅ'টো লাইক কৰি দিব, লগতে মোৰ যে চেনেলটো নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। তো এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো আজিলৈ বাই বাই।